কটিয়াটো তেল ফাটিছে একে গুৱে নহয় 10 কিলোমিটাৰ দূৰত পৰিবিকে কৈ দিলোঁ কিন্তু জোকাই নাথাক মোক তোৰ মুখৰ কথাবোৰৰ কাৰণে মোৰ শনি লাগিলে লুচিয়ে যে মোক কেছ নোকোৱাই হৈ থাকিলে ইমান দিনে হ'ল এনেই ক'বলৈ নাহিবি তই লুচি ইমান সহজতে মনা বিধৰ ছোৱালী নহয় আমি জানো মনটো ইমান ভাল লাগিছে কটিয়াটো কথা যদি সঁচা হয় তোক 2 পিচ মাংস বেছিকৈ খাবলৈ দিম আজি ডাঙৰকৈ পাতি দিম বেটা তাৰ মনটো ভাল লাগি আছে আৰু মোৰ মনটো কেনেকুৱা লাগি আছে তহঁতি হ'লে মোৰ ফিলিংছ বুজি নাপা দুৰ্গা পূজাত তই যাবি লুচিৰ লগত তই যাবি কলিৰ লগত আৰু মই কাবাহমে হাত দি এই মোৰ কথা কি ভাবিছ তহঁতি ব্যৱস্থা নকৰ নেকি এই ৰ ফাৰা ইণ্ডিয়া আগতে মোৰ জানি পতি লাগছোন তাৰপাছত তোৰ কাৰণে এজনী চাই দিম নহয় আমি না কটিয়া আমি আছো নহয় তোৰ কাৰণে ধুনীয়া ছোৱালী এজনী চাই দিম ৰা তোৰ কথাটো মই আজিয়ে কলিক কাম যদি কলিয়াৰ লুচি ভাগত কোনোবা লগত চলি আছে তোৰ লগত একেবাৰে কৈয়ে দিম আৰু তই কলি মোক ক'বলৈ লাজ লাগিছে পাই বিউটিফুল গাৰ্ল দুজনী কলেজত 39 ডিগ্ৰী গৰমত ওলাব নালাগে নহয় তোৰ মানকে ঘৰৰ পৰা ইমান গৰমত ই পুৰি একদম পুৰা বেঙেনাটোৰ নিচিনা হৈ যাবা গৰমত ৰ'দত ঐ তহঁতৰ গৰম লগা নাই নেকি তহঁতি যে এটা বাটতে ৰখি আছ এই ৰ'দখনত এই মনে থাকচোন মনে থাক সিহঁতে ঠাণ্ডা হাৱা খাব আহিছে আকৌ গছৰ তললৈকে ইমান গৰম নহয়নে লুচি পাই তইহে বুজি পাইছা আৰু সেইকাৰণে তোৰ লগতে কথা পাতিবলৈ আহিছোঁ ইহঁতৰ লগত মোৰ কাম নাই নহয় সেই ভেবেলা তই বেয়া নাপাবি আকৌ তোৰ যে সেইদিনাখন মই ৰিজেক্ট কৰি দিছিলোঁ আজি তোক মই আই লাভ ইউ বুলি ক'বলৈ আহিছোঁ পৰিলে ঐ পাগল কি কৰিছ তই পৰিবলৈ দেই এবাৰহে পৰিম ঐ লুচি তই যে আজি মোক আই লাভ ইউ বুলি কৈ দিলি মই যে এতিয়া উতলা পানীটো জাপ মাৰি দিব পাৰিম মনটো যে এনেকুৱা ফূৰ্তি লাগি আছে ঐ লুচি আৰু এবাৰ কৈ দেচোন তোৰ মুখৰ পৰা আৰু এবাৰ শুনিব বিচাৰিছোঁ মই মোৰ যে লাজে লাগিছে পাই তাহাঁতকেইটা আগতে ক'বলৈ হ'লেও কৈছোঁ দে এই বেবেলা আই লাভ ইউ মই তোক ভাল পাওঁ আই লাভ ইউ টু দুটাৰ পৰা পাৰ্টি পাম মাতি আজি খানা হ'ব দেই খানা হ'ব খানা হ'ব নেকি আজি আমি গোটেইকেইটা মিলি এটা সৰুকে খানা খাম বুলি ভাবিছোঁ তাই আলোচনা কৰি আছোঁ মস্তি বহুত দিন খানা খোৱা নাই মই তাহাঁতৰ লগত আজি খানা খাম দেই কেইটকা লাগে কবি এই 39 ডিগ্ৰী গৰমত তহঁতি খাবি জানো খানা আজি এই আজি নাখাওঁ বল কালিয়ে খাই দিওঁ গৰমটো অলপ কমিবলৈ দে পাই ইমান গৰমত কোনে খানা খায় ভেবেলাই ঠিকেই কৈছে পাই আজি আকৌ বৰ গৰমো নহয় আজি খোৱাটো ভাল নহ'ব বুজিলে নাই ভেলু খোৱা এই গৰমত আকৌ আপোনাৰ বয়সো হোৱা নাই জানো খালে হাগি মৰিব মুঠতে আমি কালি খাম দিয়ক আজি খানা খাওঁ আজি ভাল নহ'ব 39 ডিগ্ৰী গৰমতে খানা চানা পতাব আমিও হাগি মৰিম আপুনি হাগি মৰিব বাদ দিয়ক আজি খানা কেঞ্চেল দেই কেঞ্চেল কালি খাম ঠাণ্ডা পৰক অকণমান দে হ'ব দে আজি কেঞ্চেল কালি যদি খাম মাতিবি দেই
चंचल हवा ये क्या बात है आज की चांदनी में कि हम खो गए प्यार की रागनी में ये बाहों में बाहें ये बहकी निगाहें लो आने लगा जिंदगी का मजा ये रातें ये मौसम नदी का किनारा चंचल हवा বাহ আজি ধনীৰাম দেখোন ৰোমান্টিক মুডত ধনীৰাম ভেলুৱা ভালেই হ'ল দে তই আহিলি বৰ অকলশৰীয়া লাগি আছিলে গান এটাকে গুণগুণাই দিলো আৰু কিনো কৰিবি আৰু 39 ডিগ্ৰী গৰমখনত ধনীৰাম এপেক এপেক দি দিওঁ ব'ল 39 ডিগ্ৰী গৰমত তেতিয়াহে পুৰা হাই ভল্টেজ মাৰি থাকিব ব্ৰেইনত নহ'লে কিবা ব্ৰেইন চেন কাম নকৰা হৈছে ধনীৰাম বঢ়িয়া যা যা দুটা পেক বনা তোৰ কাৰণে এটা মোৰ কাৰণে এটা আমাৰ এই পাকঘৰ চিলিণ্ডাৰৰ চুকতে বটল এটা ঢুকাই থোৱা আছে আৰু ইয়াতে কলহত ঠাণ্ডা পানী আছে আৰু ধুনীয়াকৈ বনাবি দেই ভেলু অভ্যাস আছে নহয় ছোৱালী মানুহে চাহ খাই দেখোন চাহ ব্যৱস্থা কৰিব লাগিব সন্ধিয়া সিহঁতে বাচন বৰ্তন ধুব কিবা কিবি কাম বন কৰিব চাহ নোখোৱাকৈ থাকিব নেকি যিমান স্প্ৰাইট দিলেও যিমান কোকা-কোলা দিলেও সিহঁতে চাহ কাপ খুজিবই চাহ অলপ খাবলৈ কিবা নালাগিব জানো চকু পাই 3-4টা মানুহ লৈ ল'বি বুজিছ আমি বাৰু নাখাওঁ আমাক নালাগে আমি ভজা মাংস আৰু স্প্ৰাইট আৰু বা কোকা-কোলা এইবিলাক খালেই হৈ যাব কিন্তু ছোৱালী মানুহৰ কাৰণে আকৌ চাহ লাগিব নহয় এই হ'ব ব'ল আমি বজাৰলৈ যাওঁ বজাৰত যি মনত পৰে যি গাল লাগে লৈ ল'ম আৰু এতিয়া আমি কথা পাতি থাকিলে দেৰি হ'ব নহয় মাংস কিনাই নাই বস্তু কিনাই নাই একো যোগাৰ কৰাই নাই এই ভেপেলাটো জ্বলা বেছি কৰে দেই এতিয়া খাবি নেকি কিবা খানা ৰাতিহে খাবি বজাৰ কৰিবলৈ বহুত সময় আছে আৰু পাই মুটি দিবি আকৌ কটীয়া বল তৌ যাব লাগিব বজাৰলৈ আমাৰ লগত আমি দুটাই অকল বজাৰ কৰিম নেকি তৌ যাবি লগত বল তোৰ মাইকে যি খাই ভাল পায় তাকে লৈ ল'বি আৰু মোৰ লুচিয়ে কি ভাল পায় মই সেইটো নাজানো আৰু আজি আৰু একচেপ্ট কৰিছেহে তাইক সুধিব লাগিব আৰু কিবা খাই ভাল পায় তাই ভাতে চাতে ইমান খাম যেতিয়া বেছি জামেলা কৰি লাভ নাই বুজিছে নাই চাহ বজাৰ ইমান কৰিব নালাগে নহয় কিবা এটা ল'লেই হ'ল আৰু আমিতো চাহ নাখাওঁৱেই স্প্ৰাইট কোকা-কোলা চব থাকিবই বেছি জামেলা কৰি লাভ নাই কিন্তু কৰিলোঁ দেই এই গৰমখনত মই কিবা অকলে খানা খাবলৈ যাম নেকি সিহঁতৰ লগত তই গ'লে ভাল লাগিল নহয় কি হ'ব এতিয়া খানা কেঞ্চেল কৰি দিম নেকি এই তাকে ভাবিছোঁ কতিয়া আকৌ চেণ্টিমেণ্টেল মানুহ নহয় জানো কেঞ্চেল কৰিলে আকৌ খঙে কৰে নেকি মইনো কেনেকৈ জানো পাই মোৰ পিৰিয়ডছ হৈ যাব বুলি নাজানো নহয় এতিয়া বৰ বিপদত পৰিলি লুচি কি কৰ মই ফোন কৰিম নে কতিয়াক নে তই ভেবেলাক ফোন কৰ মই নকৰোঁ দেই ভেবেলাক ফোন মোৰ যে বৰ লাজ লাগে দেই মই কি বুলি ক'মনো তাৰ লগত মোৰ ৰিলেশ্যনশ্বিপত আহে 24 ঘণ্টাই হোৱা নাই এতিয়ালৈকে পাই মই ক'ব নোৱাৰোঁ তই যি কৰ কতিয়াক পাই মই ক'ব নোৱাৰোঁ কিহৰ লাজৰ কথানো পৃথিৱীত নোহোৱা কথা নে কি কিবা তাৰ মাকৰ নহয় নেকি কলিছা মই যে ক'ব নোৱাৰোঁ মানে ক'ব নোৱাৰোঁ আৰু দেই তই জানই নহয় এবাৰ যোনটো কৈ দিলোঁ আৰু মোৰ যে বহুত লাজ লাগে আৰু যিয়ে হওক আৰু মই ক'ব নোৱাৰোঁ তই কতিয়াক ফোন কৰি কৈ দে তোৰ এনেকুৱা হ'ল বুলি আমি দুজনীয়ে নাযাওঁ বাদ দে আৰু মইনো ক'ত অকলে যাম তই বুজা নাই কোৱাটো ডাঙৰ কথা নহয় কিন্তু সি যে আকৌ চেণ্টিমেণ্টেল মানুহ কিবা কয় আকৌ হ'ব দে মই ফোন কৰোঁ আৰু কতিয়াক কথাটো জনাই দিওঁ পাই সিহঁতে বজাৰ কৰিলেই চাগে এতিয়া যদি নজনাও দিগদাৰ হ'ব লগা এতিয়া কৈ দিয়াই ভাল হ'ব তোৰ যে আৰু হ'বলৈ সময় নাপালে আৰু দেই পাগল হালি নেকি 2 কেজি চাউল নালাগে 1 কেজি চাউলতে হৈ যাব আমাৰ 5টা মানুহহে হেল্ল' কলিকা ঐ কতিয়া আজি খানা কেঞ্চেল কৰিব লাগিব আৰু ডাঙৰ সমস্যা এটা হ'ল কি সমস্যা হ'ল বুজি পাওঁৱে নহয় তই মানে আজি আৰু যাব এনেও নোৱাৰিমে
এটা কাম কৰ তই পৰখিলৈকে কৰ খানা আয়োজনটো ঐ কলি মই হেচপ নাজানো তই আহিবই লাগিব আমি খানা আয়োজন আজিয়ে কৰিম আজিয়ে খাম কি গাৰ্লছ প্ৰব্লেম ঐ কঠীয়া তই বুজি নাপাৱ নেকি গাৰ্লছ প্ৰব্লেম মোৰ প্ৰব্লেম এটা হৈছে সেইকাৰণে মই যাব নোৱাৰো আজি খানা খাবলৈ পৰখিলৈহে যাব পাৰিম মুঠতে তই আজি খানা আয়োজন নকৰিবি ভেপেলা আৰু ধুনুকো কৈ দিবি ঐ কলি মই একো বুজি পোৱা নাই কি গাৰ্লছ প্ৰব্লেম মাৰি আছা ইংৰাজীত তই অসমীয়াত ভালকৈ বুজাই ক আকৌ মই একো বুজি পোৱা নাই কাটিয়ে দিলে নহয় ডাকাতি সোমাই যা মোক ভিতৰতে সোমাই যা হ'ব দে তোৰহে এনেকৈ ওচৰত গৈ কথা শুনিছোঁ চবৰে এনেকৈ কথা নুশুনো নহয় কিবা আমি দোষ কাৰণেহে আমাৰ তিনিটাৰ মাজত একো লোভ ধাক নাই এই সেইবোৰ বাদ দে কচোন কি ক'লি কি গাৰ্লছ প্ৰব্লেম কিবা গাৰ্লছ প্ৰব্লেম হ'ল বোলে তাই আহিব নোৱাৰে ৰাতি খানা খাবলৈ পৰখি পাতিব কৈছে আজি খানা কেঞ্চেল কৰিবলৈ কৈছে কিনো গাৰ্লছ প্ৰব্লেম মই নিজে বুজি নাপাওঁ তাহাঁতক কি বুজাই ক'ম অঁ বুজি পালোঁ মানে ইটো হ'ল কলি ভাগৰ সেইকাৰণে আহিব নোৱাৰে তেনেহ'লে আৰু খানা ক'ত খোৱাব আজি আৰু কেঞ্চেল পৰখি খাব লাগিব ভাড়া ইণ্ডিয়া মই নিজে বুজি পোৱা নাই ইটো মানে কিনো মই বুজি পোৱা নাই পাই ইটো মানে কিনো ইটো আকৌ পিৰিয়ডছ বুলি কয় যে মাহঁতে হ'লে যে দেউতাহঁতে ভাত বনায়